নমস্কাৰ ছাৰ বাইদেউসকল, চৰকাৰী কৰ্মচাৰীসকলৰ আপোনাৰ বিত্ত বিভাগৰ ফালৰ পৰা যোৱা 2 জানুৱাৰী তাৰিখে এক শেহতীয়া মেমৰেণ্ডাম প্ৰকাশ পাইছে আৰু যাৰ ফলত চৰকাৰী কৰ্মচাৰীসকলৰ আপোনাৰ যথেষ্ট পৰিমাণে তেওঁলোকৰ আপোনাৰ টকা বৃদ্ধি হ'ব। হয় ছাৰ বাইদেউসকল, আপোনালোকে ঠিকেই শুনিছে। এয়া চাওক, আপোনাৰ ভাৰত চৰকাৰৰ এয়া বিত্ত মন্ত্ৰালয়ৰ ফালৰ পৰা প্ৰকাশিত এক শেহতীয়া জাননী আৰু এয়া চাওক, আপোনাৰ 2 জানুৱাৰী 2024 প্ৰকাশ পাইছে আৰু যাৰ ফলত আপুনি যদিহে আপোনাৰ পুৰণা চৰকাৰী কৰ্মচাৰী হয়, আপোনাৰ বিশেষকৈ OPS-ৰ অধীনৰ, তেনেহ'লে আপোনালোকৰ কাৰণে অত্যন্ত সুখবৰ, কিয়নো আপোনাৰ OPS-ৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে পেঞ্চন আপোনাৰ কি হয় GPF থাকে আৰু সেয়েহে আপুনি অসম চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী নহওক কিয় আপোনালোকৰ GPF-ত যি আপোনাৰ সুদ দিয়া হয় সেই সুদৰ পৰিমাণ আপোনাৰ 1 জানুৱাৰী 2024 পৰা আপোনাৰ এয়া চাওক 7.1% কৰিছে আৰু যাৰ ফলত সেয়েহে পুৰণি চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে আপোনাৰ জেনেৰেল প্ৰভিডেণ্ট ফাণ্ডৰ GPF-ৰ টকাত তেওঁলোকে যথেষ্ট পৰিমাণে সুদ পাবলৈ সক্ষম হ'ব আৰু এই জাননীখনে আপোনাৰ কৰ্মচাৰীৰ মুখলৈ হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে। সেয়েহে আমি আশা ৰাখিছোঁ ভিডিঅ'টোত এটা নিশ্চয় লাইক দিব। আনহাতে কৰ্মচাৰীসকলৰ সৈতে জড়িত প্ৰতিটো খবৰ সকলোতে আগত পাবলৈ কৰ্মচাৰীৰ ওপৰত প্ৰতিষ্ঠিত একমাত্ৰ ইউটিউব চেনেলটো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।